সেইটো অলপ ভাল হ'ব, নহ'লে মানে কি ৰেপিড' অনলাইন এপবিলাক আমি বন্ধ কৰিব লাগিব, উপায় নাই। আমাৰ ছাৰৰ পৰা বিচাৰিব জানিব, ছাৰ আপুনিতো মানে কি ৰেপিড' খুলিছে, হয় ৰেপিডৰ পৰা মানে কি ধৰণৰ বেনিফিট কি পায়? একো বেনিফিট নাই, একো ভাড়া নালাগে। ভাড়া নালাগে, আৰু ভাড়া লাগিলেও কিমান দেখায়? ইয়াৰ পৰা পল্টন বজাৰ যদি যাব লাগে 200 টকা 300 টকা দেখায়। ছাৰ আপুনি ক'ব কিবা হয়। ভাড়াটো। হাই হেল্ল' আসসালামু আলাইকুম, নমস্তে, কেম ছ', সত শ্ৰী আকাল। মোৰ নাম চিংকু আৰু বৰ্তমান আমি উপস্থিত আছোঁ এয়াৰপৰ্টৰ বাহিৰৰ ছাইডত আমি উপস্থিত আছোঁ। ইয়াতে লাগভাগ আমি ৰাতিপুৱা 6টাৰ পৰা এতিয়ালৈকে এটা ভাড়া পোৱা নাই। ৰেপিডৰ ভাড়াৰ অৱস্থা ইমানে বেয়া, ভাড়াটো নাপায়ে, ভাড়া নালাগে আমাৰ তাত। কিন্তু আমি বৰ্তমান টাৰ্মিনেল 1ত আছোঁ, লোকপিয়াল গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এই এয়াৰপৰ্টৰ আমি মানে শিৱ মন্দিৰৰ ওচৰত আছোঁ। ইয়াতে আমাৰ ষ্টেণ্ড হয়তো, ইয়াতে অটো ৰিক্সা আমাৰ সকলোবোৰ ইয়াতে ষ্টেণ্ড হয়। আৰু এই দাদা আছে, দাদাৰ পৰা জানিব বিচাৰিম মানে ৰাতিপুৱাৰ পৰা তেওঁ ইয়াতে মানে উপস্থিত আছে। ভাড়া কি ধৰণৰ ভাড়া পালে আৰু ভাড়া কিমান মাৰিলে দাদা আপুনি কওক, ভাড়া কিমান মাৰিছে আপুনি? ক'ৰ পৰা পাইছেনে দাদা আপুনি ইয়াতে বহি আছে? ৰাতিপুৱাৰ পৰা বহি আছোঁ, ভাড়া বহুত পালোঁ, কিন্তু পকেটত মাল সোমোৱা নাই, পইচা সোমোৱা নাই, খালি পইচা ভাড়া লাগে, সেই একচেপ্ট নহয়। এই চব বহুত দুখিত। তেওঁ মানে কি ৰেপিড' অন কৰিছে, মানে কি আজিকালি ৰিক্সাটো তাৰমানে ৰেপিড' পায়, কিন্তু এতিয়ালৈকে এটাও ভাড়া মাৰিব পৰা নাই। তাৰ বাবে তেওঁ দুখিত। তেওঁৰ বিষয়ে জানি পেলাই আমাৰো দুখ লাগিল, যিহেতুকে ময়ো এজন চালক হয়, অটো চালক, কিন্তু ভাড়া পোৱা নাই। এতিয়া মই ডাইৰেক্ট কৃষ্ণদাৰ ওচৰলৈকে আহিছোঁ। দাদা কৃষ্ণদা এবাৰ আছোন, তুমি লাজ কৰিছে, কৃষ্ণদাই লাজ কৰিছে। মানে বৰ্তমান ভাড়াৰ অৱস্থাটো ইমানে বেয়া। এয়াৰপৰ্টত যদি আপোনালোকৰ যদি গাড়ী চলায় তেতিয়াহ'লে ৰেপিড'টো প্ৰায় বন্ধ কৰিব লাগে। এই ৰেপিড'ৰ কাৰণে আজিৰ তাৰিখত মানে কি ভাড়া নোহোৱা হৈছে। ইয়াৰ পৰা পল্টন বজাৰ মাত্ৰ এই অটোত দেখায় মাত্ৰ 250 টকামান দেখায়, কিন্তু তাৰ পৰা আমাৰ একো নোপোচে। দিনটো আমি ৰখি থাকি লাষ্টত খালী হাতেৰে ঘৰত যাবলগীয়া হয়। ইয়াতে দাদা এতিয়া বৰ্তমান ৰেপিড' আৰু অলাৰো বিষয়ে ক'ব নেকি আপুনি? মানে ভাড়া আপুনি পাইছেনে নাই? ভাড়া পাইছে? ভাড়াটো একদম নাই। আৰু মানে কি ক'ব, মানে ভাড়া কাৰণে পইচা নাই, ভাড়া কৰিব হয়, চাউল নিমখৰ কাৰণে পইচা নোহোৱা হৈছে। মানে এই অৱস্থাত যদি গতি কৰি থাকে তেতিয়াহ'লে অনাগত দিনত আমি মানে কি আশা কৰিব পাৰোঁ অটো ৰিক্সাৰ পৰা? একোতো আশা কৰিব নোৱাৰোঁ। বৰ্তমান পুৰা জিৰ' হৈ গৈছে চব ফালৰ পৰা। আশা কৰিব নোৱাৰা বুলি কওঁ। বহুত দুখ লগা কথা, কিন্তু মই এয়াৰপৰ্টটো দেখুৱাইছোঁ। এইটো হ'ল আমাৰ মানে কি, এইফালে হ'ল এইটো আমাৰ মানে কি এণ্ট্ৰি পইণ্ট, এইটো হৈছে আমাৰ এক্সিট পইণ্ট, এই বাহিৰৰ সমীপ। আৰু ইয়াতে আমি মানে গোটেই অটো আৰু ৰিক্সাখিনি ইয়াতে মানে কি ষ্টেণ্ড কৰা হয়, বাহিৰত ভিতৰত টেক্সিবোৰ কৰা হয়। কিন্তু এতিয়ালৈকে আমি এই ৰাতিপুৱা 6 বজাৰ পৰা এতিয়ালৈকে মানে কি 1টা বাজি গ'ল, এতিয়ালৈকে কোনো ধৰণৰ ভাড়া পোৱা নাই, 10 টকাৰ বহনি হোৱা নাই। আৰু এনেকৈ থাকিলে আমাৰ আজি যিবিলাক যুৱক আছে, গোটেইকেইজন শিক্ষিত ল'ৰা, কিন্তু আমি একো পোৱা নাই, তাৰ বিষয়ে আমি নকওঁ। কিন্তু বৰ্তমান আমাৰ যিহেতুকে অটো আৰু ৰিক্সাৰ অৱস্থাটো এনেকুৱা বেয়া গুৱাহাটীত, আমি ভৱিষ্যতে কি কৰি খাম, কি কৰি মানে কি আগবাঢ়িম কেনেকৈ, তাৰ আমাৰ কোনো পৰিকল্পনা হাতত নাই। আমি একো ল'ব পৰা নাই, ডিচাইড কৰিব পৰা নাই। বৰ্তমান আমাৰ দাদা আহিছে, আৰু এজন ৰঞ্জন দা আহিছে। ৰঞ্জন দা, ভাড়াৰ অৱস্থা কেনেকুৱা? একদম বেয়া, ভাড়া একদম বেয়া। বহি আছোঁ, তেখেতে পইচা নিদিলে 350 টকা দিয়ে। হয়, 350 টকা দিয়ে, মানে ভাড়াৰ অৱস্থাটো একদম বেয়া। একদম বেয়া, মানুহ আহিছে চাই লওঁ। ৰেপিডৰো অৱস্থাটো একদম বেয়া। একদম বেয়া। তো এনেকৈ হ'লে আমি কি কৰি চলিম? আমি বাচন ধুব লাগিব, বেলেগৰ দোকানত যায়। মানুহ এটা টুপি পিন্ধি আহিছে। হয়, মানে বাচন ধুব লাগিব বুলি কৈছে। বহুত দুখৰ কথা। এজন মানুহ আহিছে, তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ ক'ত যায়, আৰু তেওঁ অটো ল'ব নে ৰিক্সা ল'ব। তাকেতো মানা কৰিলে নাযায়। তেওঁ নাযায় বুলি ক'লে, মানা কৰি দিলে। মানে যাবৰ কাৰণে টান পাইছে নেকি, অটো আৰু ৰিক্সাত যাবৰ কাৰণে টান পাইছে। কাৰণ কিয়টোকে অটো আৰু ৰিক্সাত কোনো ধৰণৰ AC নাথাকে, তেওঁলোকক লাগে AC। আৰু যিহেতুকে আমাৰ AC নোহোৱা মানে কি সাধাৰণ গাড়ী, সেইকাৰণে অটো আৰু ৰিক্সাত যাবৰ কাৰণে টান পায়, বহুত মানুহে টান পায়। সেইটো কাৰণে এতিয়া মানে বহুত অৱস্থাটো আমাৰ বহুত বিষ। আৰু এনেকুৱা হ'লেতো আমি ভাড়া একেবাৰে নাপাম, ভৱিষ্যতে আশা কৰিব নোৱাৰোঁ। কোনো ধৰণৰ সুবিধা পোৱা নাই, যাৰ বিনিময়ত মানে কি আজি আমি এনেকৈ ৰাজপথত ওলাই থাকিব লগা হৈছে। আৰু অনাগত দিনতো যদি এনেকুৱা অৱস্থা হৈ থাকে তেতিয়াহ'লে আমাৰ অটো ৰিক্সাবোৰ আমি বিকিব লাগিব। এয়াৰপৰ্টৰ সন্মুখত ইয়াতে কমচে কম 150খনৰো অধিক মানে কি অটো আছে, এই এনেধৰণৰ অটোবোৰ আছে, কিন্তু বৰ্তমান একো নাই। দাদা 1 মিনিট ৰ'বচোন, ৰ'ব। ৰাতিপুৱাৰ পৰা কিমান ভাড়া মাৰিছে আপুনি? ভাড়া অৱস্থাটো একে বেয়া আৰু বেয়া, 700 মান মাৰিছে, একদম বেয়া। সেই অনলাইনতো ভাড়াটো কেনেকুৱা দেখায় ৰেপিডৰ ভাড়াটো সঁচাই বেয়া বহুত। হয়, তেওঁ কৈছে যে ৰেপিডত একদম মানে কি অচল পৰিৱেশ হৈছে, তেনেকৈ ৰেপিডত কোনো ধৰণৰ ভাড়া নাই। এতিয়া মানে কি দাদা কেইজনমান আহিছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকে অটো লয় নে ৰিক্সা লয়। মোৰ হিচাপত তেওঁলোকে AC গাড়ী ল'ব, অটো ৰিক্সা নলয়। ডাইৰেক্ট কৈছে নিহি যায়গা, মতলব তেনে অটো ৰিক্সাৰ কোনো ধৰণৰ ভেলু নোহোৱা হৈ গৈছে এয়াৰপৰ্টত। আৰু এনেধৰণৰ যদি চলি থাকে আগৰ ফালে আমি কোনো ধৰণৰ আশা কৰিব নোৱাৰিম। অটো ৰিক্সাবোৰ আমি মানে কি ভাঙা চিঙা লোহা বেপাৰী তাত বিকিব লাগিব, সাধাৰণ কথা।
সেইটো কাৰণে বৰ্তমান পৰিৱেশটো খুব বেয়া। ৰাতিপুৱাৰ পৰা বহি থাকিলোঁ এনে আৰু দিনটো এনেকৈ গুচি যাব, ঘৰৰ পৰা গালি দিব, ক'ব যে মানে কি তোমালোকে কি কৰিলা তাতে গৈ কিনে। কিন্তু আমি গম পাওঁ যে মানে কি আমাৰ পকেটত 10 পইচাও নাথাকে আৰু কোনো ধৰণৰ আমি ক'ৰ পৰা একো আমি সাহাৰ্য নাপাওঁ। যিহেতুকে অটো সন্থা, টেক্সি সন্থাই কোনো ধৰণৰ একো মানে কি চৰকাৰৰ পৰা সুবিধা নাপায়। সেইটো চৰকাৰৰ বিষয়ে নকওঁ, যিহেতুকে আমাৰ অটোৰ অৱস্থা বেয়া আৰু এনেকৈ থাকিলে আমি ৰাজপথত মানে কি কাপোৰ পাৰিব লাগিব। হয়, তাৰ মাজতে ফাইন লগাব, গাড়ী ফাইন দিব লাগে, 2000কৈ ফাইন আহি যায়। মানে কি উপায় নোহোৱা হৈ গৈছে। তাৰমানে অটো ৰিক্সা চালকখিনিকহে পায়, পুলিচৰ সেইখিনি মানুহহে পায়, মানে প্ৰশাসনৰ সেইখিনি মানুহহে ধৰে যিখিনি মানুহ দুৰ্বল হয়। এই দাদা ভিতৰৰ পৰা আহিছে, আমি জানিব বিচাৰিম দাদা আপোনাৰ পৰা। দাদা ভাড়াৰ অৱস্থা কেনেকুৱা বৰ্তমান? একদম বেয়া। আৰু লগতে মানে কি ৰেপিড' অ'লাৰো ভাড়া কেনেকুৱা হৈ আছে? বেয়া, একদম নাবাজে, ভাড়াটো গোটেই কম দেখাই থাকে। ত' দাদাই বহুত দুখ মনেৰে কৈছে যে মানে কি যিটো অৱস্থা বৰ্তমান ৰেপিডৰ যিটো অৱস্থা, মানে সেনেকৈ হ'লে মানে আমি খাব নোৱাৰিম। আৰু প্ৰত্যেকটো ৰাইজে যদি ওলাই আহে তেতিয়াহ'লে কোম্পানীয়ে ৰেপিডৰ পইচাটো যদি অকণমান বঢ়াই দিয়ে বা অ'লাৰৰ পইচাটো যদি অকণমান বঢ়াই দিয়ে, উবেৰৰ পইচাটো যদি বঢ়াই দিয়ে, তেতিয়াহ'লে মানে কি আমাৰ অলপ ভাড়াৰ সেইটো অলপ ভাল হ'ব। নহ'লে বা মানে কি ৰেপিড' অনলাইন এপবিলাক আমি বন্ধ কৰিব লাগিব, উপায় নাই। আমাৰ ছাৰৰ পৰা বিচাৰিব জানিব, ছাৰ আপুনিতো মানে কি ৰেপিড' খুলিছে, ৰেপিডৰ পৰা মানে কি ধৰণৰ বেনিফিট কি পায়? একো বেনিফিট নাই, একো ভাড়া নালাগে। ভাড়া নালাগে। আৰু ভাড়া লাগিলেও কিমান দেখায়? ইয়াৰ পৰা 15 বজাত যদি যাব লাগে 200 টকা 300 টকা দেখায়। ছাৰ আপুনি ক'ব কিবা হয়। ভাড়াটো একদম বেয়া, একদম একদম বহুত বেয়া বুলি কৈছে। দুখ লগা বিষয়। মানে কি আপোনালোকে আমাৰ লগত মানে সকলোৱে মিলি থাকক আৰু নেক্সট টাইমত আৰু ইয়াতকৈ বেছি ভাল ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম। যিহেতুকে আমাৰ অসমৰ যিমানখিনি নিবনুৱা ছাত্ৰ আছে সেই সকলোবোৰ ছাত্ৰই হয়। সকলোবোৰ ওলাই আহিছে, ৰিক্সা লৈ আহিছে, কোনোবাই অটো লৈ আহিছে। মানে কি চৰকাৰৰ পৰা মানে কোনো ধৰণৰ সাহাৰ্য পোৱা নাই, সেইটো কাৰণে ওলাই আহিছে। আৰু আপোনালোকে এটা কথাই ক'ম, আশে পাশে চাফা কৰি ৰাখক, গছ পুলি ৰোপণ কৰক আৰু অসমখনক খুব সুন্দৰ কৰি তোলক আৰু অসমখনক ভাৰতৰ শীৰ্ষস্থানত লৈ যাবৰ কাৰণে চেষ্টা কৰক। য'তে নাথাকক, যেনেকৈ নাথাকক, কাম কৰিবৰ কাৰণে চেষ্টা কৰক। আৰু সত্য, সাহস আৰু মনোযোগ, আগ্ৰহ যদি আপোনালোকৰ লগত আছে, নিশ্চয় আপোনালোকে ছাকচেছ হ'ব পাৰিব। মা দেউতাক কোনোদিনাখনে দুখ নিদিব, কাম কৰি যাওক। চৰকাৰৰ পৰা আশা নকৰিলেও নিজে কৰিবৰ কাৰণে চেষ্টা কৰক, যেনেকৈ আমি কৰিবৰ কাৰণে ওলাই আহিছিলোঁ। আৰু এনেকৈ থাকিম, পালেও থাকিম, নাপালেও থাকিম, কাম কৰি যাম। যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে জয় জুবিন দা, জয় অসম। জয় জুবিন দা। আমি জুবিন দাৰ সন্তান হয়, আমি কিছুমান অসমৰ সন্তান হয়। আৰু জুবিন দাৰ যেতিয়ালৈকে জুবিন দাৰ গীত আমাৰ লগত আছে তেতিয়ালৈকে আমি এনেকৈ জীয়াই থাকিম। কাৰণ জুবিন দাৰ সন্তান এই কাৰণে কৈছোঁ, জুবিন দাৰ গীত শুনি আমি ডাঙৰ হৈছোঁ। যেতিয়া আমি মাৰ পেটৰ পৰা জন্ম পাইছোঁ তাৰপিছত আমি জুবিন দাৰ গীত শুনিছোঁ আৰু সেইকাৰণে আমি জুবিন দাৰ সন্তান বুলি কৈছোঁ ডাইৰেক্ট। জয় জুবিন দা, জয় অসম।